Hello future officers. Assam budget analysis last আৰু থাৰ্ড পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ নাম অমিত বিশ্বাকৰ্মা হয় আৰু আপোনালোকে যেটো মোক মানে ৰেসপন্স দিছে বাজেট এনালাইসিছত আমি আৰু আপোনালোকে মই গম পাইছো যে কোৱান্টিটিত নহয় কোৱালিটিত ফোকাস কৰি আছে দ্যাট ইজ ভেৰি গুড তো আমি সময় নষ্ট নকৰাকৈ যেটো লাষ্ট পাৰ্ট আছে আমাৰ হেতুত আমি যাও ঠিক আছে তো আমি এইটো পাৰ্টত কি চাম যিমানখিনি মেজৰ এনাউন্সমেন্টস আছে বাজেট এইবাৰৰ যেটো অসম বাজেট আছে অসম বাজেটত যিমানখিনি মেজৰ এনাউন্সমেন্ট গভৰ্ণমেণ্টে কৰিছে এই মেজৰ এনাউন্সমেন্টখিনি আমি সাম আৰু কিছুমান মিসেলেনিয়াস আপোনাৰ ফ্যাক্টস আছে আৰু ফিগাৰস আছে আমি হেখিনি এইটো বাজেটত আমি এনালাইসিস কৰিম ওকে তো প্ৰথম মেজৰ এনাউন্সমেন্টটো কি যে প্ৰথম মেজৰ এনাউন্সমেন্ট হৈছে যে অসম পুলিচত আপোনাৰ যিমানবোৰ অগ্নিবীৰস হ'ব আমি জানো যে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম হ'ল যে অগ্নিবীৰ আৰ্মিত যে আমাৰ ইউথখিনিক আৰ্মিত হুমাবলে এটা স্কিম হ'ল অগ্নিবীৰ তো আমাৰ কাৰণে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট অগ্নিবীৰ স্কিম বিকজ আসাম বাজেটত এইবাৰ মেনশন কৰা হৈছে ঠিক আছে তো অগ্নিবীৰস খিনিক পিছত যেতিয়া আমি জানো যে তাত শৰ্ট পিৰিয়ডৰ কাৰণে ইন্ডিয়ান আৰ্মিত জয়েন কৰা হয় তাত আপোনাৰ অগ্নিবীৰ স্কিমটোত তো এই অগ্নিবীৰ স্কিমৰ পৰা মানুহ যিমানখিনি আহিব ঠিক আছে সেইখিনি কি হ'ব পিছত গৈ পিনে আপোনাৰ আসাম পুলিচত তাহাঁতৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হৈছে 10%ৰ হেতু ওৱান অফ দা মেজৰ এনাউন্সমেন্ট ইন টুডে মানে এইবাৰৰ বাজেটত ওকে নেক্সট হ'ল আপোনাৰ সেলফ সাফিসিয়েন্সি আমি আত্মনিৰ্ভৰ হ'ব বিচাৰিম ঠিক আছে আমি ক'ত আত্মনিৰ্ভৰ হ'ব বিচাৰিম এগ প্ৰডাকশনত মিল্ক প্ৰডাকশনত আৰু ফিশ প্ৰডাকশনত ওকে তো আমি সেলফ সাফিসিয়েন্সি এচিভ কৰিব বিচাৰিম এইগিটা এগ মিল্ক আৰু ফিশ প্ৰডাকশনত ঠিক আছে তো মই যেতিয়া বাজেটখন পঢ়ি আছিল তো পঢ়ি থকাৰ সময়তে মই কি এটা লাইন পালো টু এটেইন দ্য সেলফ সাফিসিয়েন্সি ইন এগ প্ৰডাকশন আৱাৰ গভৰ্ণমেণ্ট উড বি ফোকাসিং অন লেয়াৰ ফাৰ্মিং ঠিক আছে তো এক্সামিনাৰে আমাৰ ইয়াৰ পৰা এনেকুৱা ধৰণৰ জায়গাৰ পৰা কোৱেশ্চন উঠায় তো এক্সামিনাৰে সুধিব পাৰে হোৱাট ইজ লেয়াৰ ফাৰ্মিং তো আপোনালোকে ভাবিব চাগে লেয়াৰ ফাৰ্মিং ইজ ৰিলেটেড টু সাম এগ্ৰিকালচাৰাল প্ৰেক্টিসেছ বাট দেখিছেনে এই লেয়াৰ ফাৰ্মিং কি বস্তু হয় আপোনাৰ এগ প্ৰডাকশনৰ লগত ৰিলেটেড তো আপোনালোকে এতিয়া যেহেতু লেয়াৰ ফাৰ্মিং ওয়াৰ্ডটো আপোনাৰ বাজেটত মেনশন আছে তো আপুনি অলপ ৰিসাৰ্চ কৰি ল'ব লেয়াৰ ফাৰ্মিং মানে কি তো ৰিসাৰ্চ কৰিবলৈ মই অলৰেডি শিকাইছো যে কেনেকৈ ৰিসাৰ্চ কৰিব লাগে যে অকল জাস্ট গুগলত গৈ পিনে আমাৰ সাৰ্চ কৰিব লাগে এনেকৈ ঠিক আছে মই মাৰিলো গুগলত আপোনাৰ লেয়াৰ ফাৰ্মিং তো লেয়াৰ ফাৰ্মিং মানে কি লেয়াৰ ফাৰ্মিং মিন্স ৰাইজিং egg laying poultry birds for the purpose of commercial egg production ঠিক আছে তো এই মানে আপোনাৰ লেয়াৰ ফাৰ্মিং ইজ ৰিলেটেড টু এগ প্ৰডাকশন হেতু মনত ৰাখিলে হ'ব তো পৰীক্ষাত এনেকুৱা ধৰণৰ এইখিনি টাৰ্মৰ পৰা গেছ কৰিব নোৱাৰি এই ফাৰ্মিংটো কিহৰ লগত ৰিলেটেড হ'ব তো আপোনালোকক সুধিব পাৰে পৰীক্ষাত তো এক্সামিনাৰৰ মাইণ্ডছেটৰ পৰা আমি যেতিয়া চাম আমাৰ মানে পঢ়াখিনি আমি প্ৰিপাৰেশ্যন কৰি যেতিয়া এক্সামিনাৰৰ মাইণ্ডছেটৰ পৰা কৰিম তেতিয়াহ'লে আমাৰ প্ৰিপাৰেশ্যন বহুত বেছি ইজি হৈ যাব বুজি পাইছে আৰু দিছ ইজ দ্য এনালাইচিছ অকল আপোনালোকে মানে বাজেট মই বাকিবোৰ ভিডিঅ'ত দেখোঁ মানে অকল বাজেটটোক পঢ়াই গৈ আছে বাট এনালাইচিছ ক'ত কৰিছে দিছ ইজ দ্য এনালাইচিছ তো মই যিমান একদম ৰ বাজেটটো পঢ়িছো বাজেটৰ ৰ বাজেটৰ পৰা পঢ়ি পিনে যিমানখিনি এক্সামৰ কাৰণে ৰিলেভেন্ট বস্তু হ'ব সেইখিনি আপোনালোকক দিয়া হৈছে বুজি পাইছে তো নেক্সট আপোনাৰ মেজৰ এনাউন্সমেন্ট কি হ'ল যে স্মল টি গ্ৰোৱাৰ্ছ খিনি যিখিনি সৰু টি গ্ৰোৱাৰ্ছ আছে মানে সেই আৰু চাহপাত যোনে খেতি কৰে তাহাঁতক গভৰ্ণমেণ্টে ফোকাস কৰিব ঠিক আছে তো আমাৰ কাৰণে টি ইণ্ডাষ্ট্ৰিটো ঠিক আছে টি ফাৰ্মাৰ্ছবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে মেইনছত আমাৰ কাৰণে পৰীক্ষাত আহিব পাৰে ওকে নেক্সট হ'ল ষ্টাৰ্টআপ মিছনত ফোকাস কৰিব গভৰ্ণমেণ্টে ষ্টাৰ্টআপ মিছনত কেনেকৈ ফোকাস কৰিব যে গভৰ্ণমেণ্টে কি কৈছে যে ষ্টাৰ্টআপ আপোনাৰ গভৰ্ণমেণ্টে কৈছে ষ্টাৰ্টআপ ভেঞ্চাৰ ফাণ্ডত আপোনাৰ সাপোৰ্ট কৰিব ঠিক আছে হোৱাট ইজ ষ্টাৰ্টআপ ভেঞ্চাৰ ফাণ্ড মানে ফৰ এক্সাম্পল যেতিয়া ষ্টাৰ্টআপ মানে হ'ল যে নতুনকৈ বিজনেছ এটা আইডিয়া লৈ পিনে নতুনকৈ এটা বিজনেছ কৰা তো নতুনকৈ যেতিয়া বিজনেছ কৰিব যায় মানুহে তেতিয়া কি হয় যে বেংকে বা সেইবোৰ যিবোৰ ফৰ্মেল ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েটছ আছে সেই ফৰ্মেল ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েটছখিনিয়ে মানে লোন নিদিয়ে বিকজ যিহেতু সেইটো নতুন এটা আইডিয়া হয় তো নতুন আইডিয়াত কি হয় বেংকে বিশ্বাস নকৰে যদি ফেইল হৈ যায় সেই আইডিয়াটো তো বেংকে যিমানখিনি সেই আইডিয়াটোৰ কাৰণে বা সেই মানুহজনক যিমান ইনভেষ্ট কৰিছে সেই টকাখিনি মানে বেংকটোৰ কি হৈ যাব NPA হৈ যাব নন পাৰফৰ্মিং এছেট হৈ যাব সেইটো ভয়ত মানে বেংকে কি কৰে লোনে নিদিয়ে তো সেইটো তেতিয়াহ'লে ষ্টাৰ্টআপছখিনিক কোনে হেল্প কৰিব তেতিয়া সেইটো কাৰণে গভৰ্ণমেণ্টে কি কৰিছে গভৰ্ণমেণ্টে কৈছে যে আমি হেল্প কৰিম ষ্টাৰ্টআপছখিনি ইউথখিনিক আমি হেল্প কৰিম কিহৰ সহায়ত ষ্টাৰ্টআপ ভেঞ্চাৰ ফাণ্ডৰ সহায়ত তেতিয়া আমাৰ অসমত এটা এণ্টিপ্ৰিনিয়ৰশ্বিপ মাইণ্ডছেট আহিব
জব সিকাৰৰ পৰা আমি কি হ'ব নহয় আমি জব সিকাৰ হয় ঠিক আছে জব সিকাৰৰ পৰা জব ক্ৰিয়েটাৰ ঠিক আছে জব ক্ৰিয়েটাৰলৈ মানে আমাৰ ইউথবোৰ পৰিণত হ'ব বুজি পাইছে তো সেই আৰু দুটা জায়গাত অসমৰ দুটা জায়গাত এটা হ'ল আসাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ যোৰহাটত ঠিক আছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ যোৰহাটত আপোনাৰ দুটা নতুন ষ্টাৰ্টআপ ইনকিউবেশ্যন হাব ঠিক আছে ষ্টাৰ্টআপ ইনকিউবেশ্যন হাব মানে ইয়াত কি হ'ব ষ্টাৰ্টআপৰ লগত মানে ফৰ এক্সাম্পল আপুনি কিবা এটা আইডিয়া বনালে সেই আইডিয়াৰ পৰা ফৰ এক্সাম্পল আপুনি কিবা এটা প্ৰডাক্ট বনাব বিচাৰিছে তো সেই প্ৰডাক্টটো এক্সপেৰিমেণ্ট কৰা ডিজাইন কৰা সেইখিনি ক'ত কৰিব পাৰিব আপুনি এই দুটা চেণ্টাৰত গৈ পিনে কৰিব পাৰিব আসাম ইঞ্জিনিয়াৰিং কলেজত আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজত ওকে নেক্সট হ'ল আপোনাৰ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া ঠিক আছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া এজন বহুত ডাঙৰ শিপিনী ঠিক আছে তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছে 2023 তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট এটা পাৰ্চনেলিটি হৈছে হেমপ্ৰভা চুতীয়া কোন হয় তো এই পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া মানে ডাঙৰীয়ানীৰ ঘৰত কি কৰিব এটা সেই আৰু হেণ্ডলুম ট্ৰেইনিং চেণ্টাৰ বনোৱাবলৈ এইবাৰ গভৰ্ণমেণ্টে বাজেটত প্ৰপ'জ কৰিছে যাতে আমি হেণ্ডলুমৰ ক্ষেত্ৰত মানে মানে সেই আৰু শিপিনী ঠিক আছে আমি যাতে তাত এই হেণ্ডলুমৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ আমি মানে তাত সেল্ফ সাফিচিয়েণ্ট হ'ব পাৰোঁ সেইটো গভৰ্ণমেণ্টৰ এটা মেজৰ ইনিচিয়েটিভ ওকে নেক্সট হ'ল PM বিশ্বকৰ্মা যোজনা ঠিক আছে মোৰো নাম বাই দেৱে বিশ্বকৰ্মাই হয় অমিত বিশ্বকৰ্মা তো PM বিশ্বকৰ্মা যোজনাৰ আণ্ডাৰত কি কৰা হ'ব যিমানখিনি আৰ্টিচিয়ানছ আছে আৰু ক্ৰাফ্টমেন আছে সেই বাঁহ বেতৰ যোনে কাম কৰে ন তাহাঁতক কি কৰা হ'ব PM বিশ্বকৰ্মা যোজনাৰ আণ্ডাৰত এণ্ড টু এণ্ড ছাপোৰ্ট প্ৰভাইড কৰা হ'ব ঠিক আছে এইটো নো ডাউট এইটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় তো এই স্কিমটোক এইবাৰ আমাৰ অসম গভৰ্ণমেণ্টে ছাপোৰ্ট কৰিব বুলি কৈছে এইবাৰ বাজেটত ওকে নেক্সট ফাৰ্ম মেকানাইজেশ্যনৰ কথা কৈছে ফাৰ্ম মেকানাইজেশ্যন মানে হ'ল যে আপোনাৰ যিখিনি এগ্ৰিকালচাৰেল ফিল্ড আছে তাত মানুহে এতিয়া আমাৰ মানে অসমত এতিয়াও দেখা যায় যে গৰু লৈ পিনে আপোনাৰ নাঙল লৈ পিনে খেতি কৰে তো সেই খেতি কেনেকৈ আৰু এফিচিয়েণ্টলি আমি কৰিব পাৰোঁ ঠিক আছে তাৰ কাৰণে কি কৰা হ'ব গভৰ্ণমেণ্টে কৈছে যে ডিষ্ট্ৰিবিউট কৰা হ'ব পাৱাৰ টিলাৰ ট্ৰেক্টৰ আপোনাৰ সেই আৰু পেডি ট্ৰান্সপ্লাণ্টাৰ্ছ এই গোটেইখিনি যাতে মেকানাইজ কৰা হ'ব বস্তুটোক মেকানাইজ ৱৰ্ডটো বুজি পায় ন মানে মেচিনৰ সহায়ত যাতে খেতি কৰিব পাৰে সেইটো কৰিবলৈ ব্যৱস্থা কৰা হ'ব এইবাৰৰ বাজেটে কৈছে তাৰপিছত আপোনাৰ কমন ছাৰ্ভিচ চেণ্টাৰ ঠিক আছে কমন ছাৰ্ভিচ চেণ্টাৰ আৰু কাষ্টম হায়াৰিং চেণ্টাৰ্ছৰ কাৰণে ফাণ্ডো এলোকেট কৰা হৈছে ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে এতিয়া কমন ছাৰ্ভিচ চেণ্টাৰ কি হয় যে এই ট্ৰেক্টৰবোৰ কেতিয়াবা বেয়া হ'ব ছাৰ্ভিচিঙৰ কাৰণে ক'ত লৈ যাব কমন এটা ছাৰ্ভিচ চেণ্টাৰ হ'ব লাগে ঠিক আছে বহুত মানুহে কি হয় যে ট্ৰেক্টৰ বা সেই আৰু পেডি ট্ৰান্সপ্লাণ্টাৰ সেইবোৰ কিনিব নোৱাৰে সেইকাৰণে গৰু নাঙল সেইবোৰ মানে ব্যৱহাৰ কৰে তাহাঁতি যাতে কিনিব যদি নোৱাৰে তেতিয়া হায়াৰ কৰি ল'ব পাৰে ৰেণ্টত ল'ব পাৰে সেইটো কাৰণে কি হ'ব কাষ্টম হায়াৰিং চেণ্টাৰৰ কাৰণে ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিছে এইবাৰৰ বাজেটে ওকে নেক্সট হ'ল আপোনাৰ ৰুফটপ ছলাৰাইজেশ্যন আমি যেতিয়া ইণ্ট্ৰিম বাজেট এনালাইজ কৰিছিলোঁ তেতিয়াও আমি ৰুফটপ ছলাৰাইজেশ্যনৰ কথা পঢ়িছিলোঁ ঠিক আছে ৰুফটপ ছলাৰাইজেশ্যন মানে আমাৰ যিটো টিং আছে টিঙৰ ওপৰত ছ'লাৰ পেনেলৰ ব্যৱস্থা কৰা হ'ব ঠিক আছে ছ'লাৰ পেনেলৰ ব্যৱস্থা কৰাব যিমানবোৰ নতুনকৈ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট বিল্ডিংছ বনিব তাত ছ'লাৰ পেনেলৰ ব্যৱস্থা কৰা মেণ্ডেটৰী হয় ঠিক আছে মেণ্ডেটৰী হয় তো ইয়াতো আমাৰ অসম বাজেটেও কৈছে যে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা ঠিক আছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা যিটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় সেইটোক ষ্টেট গভৰ্ণমেণ্টও ছাপোৰ্ট কৰিব যিটো ষ্টেট গভৰ্ণমেণ্টৰ শ্বেয়াৰ আছে আমি জানো যে চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমবোৰত ষ্টেট গভৰ্ণমেণ্টও আপোনাৰ ছাপোৰ্ট দিব লাগে তো দিছ ইজ এ চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম য'ত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টও ছাপোৰ্ট কৰিব আৰু সেনেকৈ কি আহিব ৰুফটপ ছলাৰাইজেশ্যন অসমতো আহিব ওকে নেক্সট ক্লাইমেট একশ্যন ঠিক আছে মেজৰ এনাউন্সমেণ্ট কি হয় ক্লাইমেট একশ্যনৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব বুলি কৈছে যে গভৰ্ণমেণ্টে অলৰেডি এটা MOU ঠিক আছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে কাৰ লগত দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চ ইনষ্টিটিউট টেৰি শ্বৰ্ট ফৰ্মত টেৰি তো এই টেৰি যিটো ইনষ্টিটিউট আছে সেইটো প্ৰিলিমছৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হয় আমাৰ এই প্ৰধানমন্ত্ৰী আপোনাৰ সূৰ্যোদয় যোজনা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাজেটে নিজে হিন্দী আছে আপোনাক এইকেইটাৰ ওপৰত যদি পৰীক্ষাত কুৱেশ্যন আহি যায় তেতিয়াহ'লে আপোনালোকে মই কৈছোঁ যে চক খাবলগীয়া কথা নহয় কাৰণ অলৰেডি বাজেটত মেনশ্যন কৰা আছে তো আমি সেনেকৈ কুৱেশ্যন পেপাৰকে প্ৰিডিক্ট কৰিব পাৰোঁ ঠিক আছে তো আমি এটলিষ্ট ইমানখিনিতো আমি পঢ়ি যাম যে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ বিষয়ে পঢ়ি যাম আমি এই ইনষ্টিটিউটটো যিটো দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চ ইনষ্টিটিউট আছে তাৰ বিষয়ে আমি পঢ়ি যাম আৰু চাব যে এইবোৰৰ পৰা কুৱেশ্যন আহিব ঠিক আছে এইবোৰৰ পৰা কুৱেশ্যন আহিব মিনিমাম এটা আপোনাৰ চিৰিয়াছ এছপিৰেণ্টে ইমানটোতো এটলিষ্ট প্ৰিপেয়াৰ কৰিব ঠিক আছে
তো গভৰ্ণমেণ্টে কি কৰিছে ক্লাইমেট একশ্যনৰ কাৰণে MOU সাইন কৰিছে এই ইনষ্টিটিউটৰ লগত ঠিক আছে দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চ ইনষ্টিটিউটত ঠিক আছে তো কিহৰ কাৰণে আপোনাৰ এই আৰু যাতে ৰিচোৰ্চ যিমানবোৰ দৰকাৰ পৰিব ক্লাইমেট একশ্যনৰ কাৰণে ৰিচোৰ্চ যিমানবোৰ দৰকাৰ পৰিব সেইবোৰ কেনেকৈ মোবিলাইজ কৰিব ট্ৰেইনিং কেনেকৈ দিব কেপাচিটি বিল্ডিং মানে হ'ল ট্ৰেইনিঙৰ এটা ৰিটেন ৱৰ্ড ঠিক আছে ট্ৰেইনিং কেনেকৈ দিব সেইটো মানে গভৰ্ণমেণ্টে এইবাৰৰ বাজেটত ব্যৱস্থা কৰিছে ঠিক আছে তাৰপিছত আণ্ডাৰ চিফ মিনিষ্টাৰ ক্লাইমেট ৰিজিলিয়েণ্ট ভিলেজ ফেলোশ্বিপ প্ৰগ্ৰাম ঠিক আছে আণ্ডাৰ চিফ মিনিষ্টাৰ ক্লাইমেট ৰিজিলিয়েণ্ট ভিলেজ ফেলোশ্বিপ প্ৰগ্ৰামৰ আণ্ডাৰত মানে এইবাৰৰ অসম গভৰ্ণমেণ্টে কি কৰিব 10টা ক্লাইমেট ৰিজিলিয়েণ্ট ভিলেজৰ আপোনাৰ মানে ক্ৰিয়েট কৰিব বুলি এইবাৰ গভৰ্ণমেণ্টে কৈছে যে ক্লাইমেট ৰিজিলিয়েণ্ট ভিলেজ মানে হ'ল যে ফৰ এক্সাম্পল ক্লাইমেট ৰিজিলিয়েণ্ট মানে সেই আৰু যিমান ফ্লাড নহয় তাত ঠিক আছে মানে সেই গৰাখহনীয়া নাহে তো এনেকুৱা ধৰণৰ ভিলেজ 10টা মডেল ভিলেজ গঠন কৰা হ'ব আৰু তাক ফ'ল' কৰি অসমৰ গোটেইবোৰ ভিলেজ আপোনাৰ ক্লাইমেট ৰিজিলিয়েণ্ট বনোৱাৰ ব্যৱস্থা কৰা হ'ব জানো যে আমি গ্লোবেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ কাৰণে পিছত আমাৰ অসমতো তাৰ ইম্পেক্ট পৰিব তাৰ কাৰণে আমি এতিয়াই যাতে প্ৰিপেয়াৰ হ'ব পাৰোঁ সেইটো কাৰণে ক্লাইমেট ৰিজিলিয়েণ্ট ভিলেজৰ ব্যৱস্থা কৰাৰ কথা এইবাৰৰ বাজেটে মেনশ্যন কৰিছে নেক্সট হ'ল যে অমৃত গুৱাহাটী ইণ্টিগ্ৰেটেড গ্লোবেল চিটি অমৃত গিগ চিটি ঠিক আছে তো তাৰ মানে হ'ল যে আমাৰ গুৱাহাটী চহৰখনক ঠিক আছে গুৱাহাটী চহৰখনক এটা ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ থকা এটা মানে চহৰলৈ ডেভেলপ কৰাৰ ব্যৱস্থা এইবাৰৰ বাজেটে কৰিব বুলি কৈছে ঠিক আছে যাত সব ধৰণৰ ফেচিলিটি থাকিব নিউ এজ আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল আৰু ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ থকাৰ পৰা আৰম্ভ কৰি আপোনাৰ বিজনেছ কৰাৰ কাৰণে ইনকিউবেশ্যন হাব আৰু এণ্ড অল সব মানে এই গোটেই গুৱাহাটী চহৰখনক এটা আপোনাৰ সেই আৰু ইণ্টিগ্ৰেটেড গ্লোবেল চিটি মানে আপোনাৰ ইণ্টাৰনেশ্যনেল ফেচিলিটি থকা চিটি হিচাপে আমাক ডেভেলপ কৰাৰ কথা এইবাৰ মানে বাজেটে কৈছে ওকে নেক্সট হ'ল আপোনাৰ আয়ুষ্মান অসম ঠিক আছে আয়ুষ্মান ভাৰতৰ আমি কথা শুনিছোঁ ঠিক আছে আয়ুষ্মান ভাৰতৰ লগত মানে সেই সংগতি ৰাখিয়ে আপোনাৰ আয়ুষ্মান অসম গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে সেই আয়ুষ্মান অসমৰ আণ্ডাৰত কি কৰিব আয়ুষ্মান অসমৰ আণ্ডাৰত সেই কি কৰিব সেই কি কয় মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা ঠিক আছে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ আণ্ডাৰত যিটো আপোনাৰ ইন লাইন উইথ দ্য আয়ুষ্মান ভাৰত তাত কি কৰা হ'ব গভৰ্ণমেণ্টে সেই আৰু 5 লাখ টকাৰ ফেমিলি পাৰ ফেমিলি আপোনাৰ 5 লাখ টকাৰ মানে ফ্ৰীকে আপোনাৰ কি কৰা হ'ব হেল্থত টকা খৰচা কৰাৰ কাৰণে গভৰ্ণমেণ্টে ব্যৱস্থা কৰিব ঠিক আছে ওকে নেক্সট হ'ল আপোনাৰ সেই আয়ুষ্মান অসমৰ আণ্ডাৰতে কি কৰা হৈছে যে আপোনাৰ যিমানখিনি আপোনাৰ এটলিষ্ট গভৰ্ণমেণ্ট এমপ্লয়ি আছে তাহাঁতৰ ফৰ এক্সাম্পল তাহাঁতি ক'ৰবাত ট্ৰিটমেণ্ট কৰালে আৰু ট্ৰিটমেণ্ট কৰোৱাৰ পিছত নিজৰ পকেটৰ পৰাই টকা খৰচা কৰিলে বাট সেইটোৰ যিটো ৰিইম্বাৰ্চমেণ্ট সেইটো তাহাঁতৰো আয়ুষ্মান অসমৰ আণ্ডাৰত সেই হেল্থ কাৰ্ডটো আছে বাট সেই ৰিইম্বাৰ্চমেণ্টটো কেতিয়াবা দেৰি হৈ যায় সেই ৰিইম্বাৰ্চমেণ্টটো যাতে ভালকৈ হৈ যায় এটলিষ্ট আমাৰ যিখিনি গভৰ্ণমেণ্ট এমপ্লয়ি আছে তাৰ কাৰণে সেই আৰু আয়ুষ্মান অসমৰ আণ্ডাৰত প্ৰধানমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা লঞ্চ কৰিছিলে মানে সেইবোৰক ছাপোৰ্ট কৰিব বুলি ফাণ্ড দিছে ঠিক আছে এইবাৰৰ বাজেট তো এইখিনি আমাৰ স্কিমছখিনি এই যিমানখিনি মই স্কিম মেনশ্যন কৰি আছোঁ সেইখিনিৰ ওপৰত আপোনালোকৰ ওচৰত মানে মাইক্ৰ' নোট ৰেডি হ'ব লাগে ঠিক আছে তো ইয়াৰ পৰীক্ষাত কুৱেশ্যন এইখিনি স্কিমৰ পৰা আহিব আমি অলৰেডি বহুতখিনি স্কিম আমি চাই ল'লোঁ এইখিনি স্কিম যদি চাই লয় তেতিয়াহ'লে ডেট ইজ মোৰ দেন ইনাফ ঠিক আছে ইমানটোৱে চাই যাব লাগে আৰু ভালকৈ চাই যাব লাগে আমি কম পঢ়িম ভালকৈ পঢ়িম আমাৰ অবজেক্টিভ সেইটোৱে কম পঢ়িম আমি ভালকৈ পঢ়িম ওকে তো নেক্সট আপোনাৰ কি হ'ব যে যিমানখিনি স্কুলছ আছে স্কুলতো কি কৰা হ'ব কম্প্ৰিহেনচিভ স্কুল হেল্থ প্ৰগ্ৰাম ঠিক আছে আণ্ডাৰ চিফ মিনিষ্টাৰ আয়ুষ্মান অসমৰ আণ্ডাৰতে যিমানবোৰ স্কুলছ আছে তাৰ যিখিনি ল'ৰা ছোৱালী হ'ব তাৰ ল'ৰা ছোৱালীখিনিয়ে যাতে আপোনাৰ সেই হেল্থৰ প্ৰতি যিটো হেল্থ মানে হ'ল আমাৰ বহুত ফিজিকেল আৰু মেণ্টেল ঠিক আছে দুটাই হেল্থৰ প্ৰতি ধ্যান ৰাখি পিনে এই আয়ুষ্মান অসমত সেই মেণ্টেল হেল্থ ফিজিকেল হেল্থ বিহেভিয়াৰেল তাহাঁতৰ যিটো কেপাচিটি আছে সেইটো ঠিক আছে নে নাই সেই গোটেইখিনিৰ কাৰণে গভৰ্ণমেণ্টে এইবাৰ মানে ফাণ্ড এল'কেট কৰিছে যাতে এইখিনি বস্তু ঠিক হৈ থাকে অ'কে নেক্সট হ'ল আপোনাৰ কি যে যিমানবোৰ মেডিকেল ষ্টুডেণ্টছ আছে ঠিক আছে MBBS যিমানখিনি ষ্টুডেণ্ট আছে তাহাঁতি যাতে সেই ভিলেজাৰ্ছ ঠিক আছে ভিলেজাৰ্ছৰ বা কমিউনিটিৰ যিটো মানে প্ৰব্লেমছ আছে সেইখিনি যাতে বুজিব পাৰে সেইটো কাৰণে গভৰ্ণমেণ্টে কি কৰিছে যে তাৰ কাৰণে ব্যৱস্থা কৰিছে ঠিক আছে সেইটো MBBS ষ্টুডেণ্টখিনিয়ে যাতে সেই ভিলেজ আৰু কমিউনিটি আউটৰিচ প্ৰগ্ৰামৰ আণ্ডাৰত যাতে সেই ভিলেজাৰৰ লগত ইণ্টাৰেক্ট কৰি তাহাঁতৰ যিটো কমিউনিটি স্কিলছ আছে সেইখিনি যাতে ডেভেলপ হয় সেইটো কাৰণে এইবাৰৰ গভৰ্ণমেণ্টে ব্যৱস্থা কৰিছে নেক্সট হ'ল চাওক আমাৰ ডিজিটেল ট্ৰান্সফৰ্মেশ্যন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সতো ঠিক আছে এইবাৰৰ বাজেটে ফ'কাছ কৰিছে কেনেকৈ যিটো বাজেট আছে বাজেটে কৈছে যে এটা আছাম চেণ্টাৰ ফৰ এক্সিলেঞ্চ
চেণ্টাৰ ফৰ এক্সেলেঞ্চ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ডেভেলপ কৰা হ'ব আৰু এটা চেণ্টাৰ ডেভেলপ কৰা হ'ব আসাম ডাটা এক্সচেঞ্জ প্লেটফৰ্ম ঠিক আছে তো এই দুটা বস্তুৰ সহায়ত কি কৰিব অসমে ডিজিটেল ট্ৰান্সফৰমেশ্যন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত আগবাঢ়ি থাকিব ঠিক আছে দুটা বস্তু কি প্ৰথম বস্তু কি হ'ল যে আসাম এক মিনিট গুড প্ৰথম বস্তুটো হ'ল আসাম চেণ্টাৰ ফৰ এক্সিলেঞ্চ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু আসাম ডাটা এক্সচেঞ্জ প্লেটফৰ্ম এই দুটা প্লেটফৰ্মৰ সহায়ত আসামে কি কৰিব ডিজিটেল ট্ৰান্সফৰমেশ্যন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত ফ'কাছ কৰিব ঠিক আছে তো এই গোটেইখিনি আমি যিমানখিনি মেজৰ এনাউন্সমেণ্ট মই ইন ডিটেইলত পঢ়াই আছোঁ তাৰ কাৰণ আছে বিকজ এইখিনি আমি ইন ফিউচাৰ যেতিয়া আমি মেইনছ লিখিম তেতিয়া মেইনছত আমি বিভিন্ন জাগাত ফৰ এক্সাম্পল আমাৰ যি সায়েন্স এণ্ড টেকনলজি আছে মেইনছত ঠিক আছে তো আমি তাতো আমি এই ডাটাখিনি অসমৰ পাৰ্সপেক্টিভৰ পৰা ইউজ কৰিব পাৰিম তো ডেট উইল ক্ৰিয়েট এ গুড ইম্প্ৰেশ্যন অন দ্য এক্সামিনাৰ ঠিক আছে তো আৰু আমাৰ কাৰণে কি হ'ব যে সায়েন্স এণ্ড টেকনলজি পাৰ্পজৰ পৰা কি ইম্পৰ্টেণ্ট হৈ যাব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ঠিক আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইম্পৰ্টেণ্ট হ'ব ৰাইট ওকে নেক্সট এইটো ফাৰ্ষ্ট অফ ইটস কাইণ্ড হয় ঠিক আছে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে ফাৰ্ষ্ট হয় কি বস্তু ফাৰ্ষ্ট হয় জ্ঞানধাৰা প্ৰজেক্ট ঠিক আছে জ্ঞানধাৰা প্ৰজেক্ট তো জ্ঞানধাৰা প্ৰজেক্টৰ সহায়ত কি কৰা হ'ব এক্সপেৰিমেণ্টেল লাৰ্ণিঙৰ ব্যৱস্থা কৰা হ'ব ষ্টুডেণ্টবোৰৰ কাৰণে এক্সপেৰিমেণ্ট যাতে কৰিব পাৰে তাহাঁতি কিহৰ লগত এক্সপেৰিমেণ্ট ভাৰ্চুৱেল ৰিয়েলিটি ঠিক আছে ভাৰ্চুৱেল ৰিয়েলিটিৰ লগত এক্সপেৰিমেণ্ট যাতে কৰিব পাৰে সেইকাৰণে ষ্টুডেণ্টখিনিক ব্যৱস্থা কৰি দিয়া হ'ব আণ্ডাৰ জ্ঞানধাৰা প্ৰজেক্ট তো পৰীক্ষাৰ কাৰণে প্ৰিলিমছৰ কাৰণে কি ইম্পৰ্টেণ্ট জ্ঞানধাৰা প্ৰজেক্ট কি হয় ঠিক আছে জ্ঞানধাৰা প্ৰজেক্ট কি হয় তাৰপিছত সায়েন্স এণ্ড টেকনলজিত ষ্টেটিক পৰ্চনত কি ইম্পৰ্টেণ্ট হয় ভাৰ্চুৱেল ৰিয়েলিটি কি হয় বুঝি পাইছে তো আমি কেনেকৈ আমি প্ৰিডিক্ট কৰিব পাৰোঁ কুৱেশ্যন তো মানে আমাৰ বাজেটে হিন দি আছে ঠিক আছে আৰু এইখিনি পুৰা যিটো বাজেট আছে সেই যাতে আপোনালোকে পঢ়িব নালাগে আপোনালোকৰ যাতে টাইম বাছে সেইটো কাৰণে মই গোটেইখিনি পঢ়ি পিনে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট যিমানখিনি পইণ্ট আছে সেইখিনি মই বাছি ওলাইছোঁ ঠিক আছে আৰু এইখিনি ইন ডিটেইলেই হয় ঠিক আছে তো কি হয় যে বাকীবোৰ মানে এনালাইচিছত কি মই দেখিছোঁ এটা যে ইন ডিটেইল কৰোৱা হোৱা নাই তো ডেট ইজ দ্য প্ৰব্লেম যদি ইন ডিটেইল পৰীক্ষা হলতো পৰীক্ষাৰ যিটো এক্সামিনাৰ আছে সিটো ইন ডিটেইল যাব ন এইটো লেয়াৰ ফাৰ্মিঙৰ কথা ক'লোঁ ফৰ এক্সাম্পল ভাৰ্চুৱেল ৰিয়েলিটিৰ কথা কৈ আছোঁ তো এই ইন ডিটেইল আমি ষ্টাডি কৰিব লাগিব অবভিয়াছলি এতিয়া মই ভাৰ্চুৱেল ৰিয়েলিটিৰ কথা ক'লোঁ এতিয়া সেনেকৈ গুগলত মাৰি চাব লাগিব ভাৰ্চুৱেল ৰিয়েলিটি মানে কি ভাৰ্চুৱেল ৰিয়েলিটি মাৰি বুলি যদি আপুনি ছাইডত APSC বা UPSC যদি লগাই দিয়ে তেতিয়াহ'লে আপুনি কি পাই যাব সেই ভাৰ্চুৱেল ৰিয়েলিটিৰ ওপৰত ভাল কণ্টেণ্ট পাই যাব বুজি পাইছে নাই দিছ ইজ দ্য স্মাৰ্ট প্ৰিপেৰেশ্যন অ'কে নেক্সট গভৰ্ণমেণ্ট এমপ্লয়ীবোৰৰ কাৰণে কি কৰিছে গভৰ্ণমেণ্ট এমপ্লয়ীবোৰৰ কাৰণে কি আপোন ঘৰ আপোন মানে বাহন ঠিক আছে এইটো গভৰ্ণমেণ্ট এমপ্লয়ীৰ কাৰণে হয় যে মানে নিজৰ ঘৰ বনাবলৈ গভৰ্ণমেণ্ট এমপ্লয়ীজখিনি কি দিয়া হ'ব লোন দিয়া হ'ব ইণ্টাৰেষ্ট ফ্ৰী বা ইণ্টাৰেষ্ট ছাবমেনশ্যন দিয়া হ'ব যিমানখিনি সেই লোনৰ ওপৰত ইণ্টাৰেষ্ট লাগিব ফৰ এক্সাম্পল কোনো এজন গভৰ্ণমেণ্ট এমপ্লয়ীয়ে 1 লাখ টকা লোন লৈছে 1 লাখ টকাৰ ওপৰত ফৰ এক্সাম্পল 6% আপোনাৰ ইণ্টাৰেষ্ট দিব লাগিব ফৰ এক্সাম্পল গভৰ্ণমেণ্টে 3% ইণ্টাৰেষ্ট গভৰ্ণমেণ্টৰ ফালৰ পৰাই দি দিব ঠিক আছে তো লোনৰ ব্যৱস্থা কৰা হ'ব সেই যদি ঘৰ ল'ব বিচাৰিছে বা আপোনাৰ নিজৰ গাড়ী ল'ব বিচাৰিছে তেতিয়াহ'লে এই স্কিমৰ আণ্ডাৰত গভৰ্ণমেণ্ট এমপ্লয়ীখিনিয়ে ল'ব পাৰিব ঠিক আছে আৰু এক্স গ্ৰেটা ঠিক আছে এক্স গ্ৰেটা ইজ ৰিলেটেড টু ফৰ এক্সাম্পল কিবা কাৰণে যদি গভৰ্ণমেণ্ট যিমানখিনি এমপ্লয়ী আছে স্পেচিয়েলি ৰিলেটছ টু আপোনাৰ এইখিনি আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন সৰ্ব শিক্ষা অভিযান নেশ্যনেল হেল্থ মিছন এইখিনি স্কিমত যিমানখিনি মানুহ কাম কৰি আছে ঠিক আছে সিহঁতৰ যদি আনফৰ্চুনেটলি কিবা ডেথ হৈ যায় তেতিয়াহ'লে যিটো এক্স গ্ৰেটা এমাউণ্ট আছে সেইটো বঢ়াই দিয়া হৈছে এইবাৰৰ বাজেটত যাতে তাহাঁতি মানে আমাৰ জানো আমি সিহঁতি বহুত এটা ইম্পৰ্টেণ্ট আমাৰ ছ'চাইটিখনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাম কৰি আছে তো তাহাঁতৰ যদি আনফৰ্চুনেট কেনেবাকৈ ডেথ হৈ যায় তেতিয়াহ'লে যাতে তাহাঁতি এটা ভাল এটলিষ্ট এটা এমাউণ্ট পায় সেইটো কাৰণে গভৰ্ণমেণ্টে ব্যৱস্থা কৰিছে অ'কে নেক্সট হ'ল আপোনাৰ জীৱিকা সখী এক্সপ্ৰেছ মানে ইয়াত কি কৰা হ'ব অবভিয়াছলি আমি জানো যে স্কুটি দিয়া হৈছে যিমানখিনি ছোৱালী আছে সেইখিনিক স্কুটি দিয়া হৈছে অবভিয়াছলি স্পেচিয়েল কিছুমান আপোনাৰ ক্ৰাইটেৰিয়া আছে তাত কি হয় যে তাত কি কৰা হ'ব যে যাতে পাৰ্পাছ কি হয় যাতে আমি ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ যিমানখিনি ওমেন আছে তাহাঁতৰ যাতে ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ দিছ ইজ দ্য স্কিম ৱেৰ স্কুটি ইজ গিভেন ঠিক আছে অ'কে নেক্সট হ'ল আপোনাৰ যিমানবোৰ আপোনাৰ গাঁৱৰ প্ৰধান আছে ঠিক আছে গাঁওবুঢ়া যিমানবোৰ আছে তাহাঁতক কি কৰা হ'ব তাহাঁতক কি কৰা হ'ব এটা আপোনাৰ মান্থলি
ৰেমুনাৰেশ্যন দিয়া হ'ব স্পেচিয়েলি কোনবোৰ গাঁওবোৰৰ কাৰণে যিমানবোৰ অসম নাগালেণ্ড বৰ্ডাৰ বা আসাম অৰুণাচল বৰ্ডাৰত ফৰেষ্ট এৰিয়াবোৰ প্ৰটেক্ট কৰি আছে, যিবোৰ মানে গাঁও মানে বৰ্ডাৰত লাগি থকা যিবোৰ গাঁৱে আপোনাৰ ফৰেষ্ট এৰিয়াবোৰ প্ৰটেক্ট কৰি আছে, তাত কি কৰা হ'ব, তাহাঁতৰ কাৰণে এটা স্পেচিয়েলি এটা মান্থলি ৰেমুনাৰেশ্যনৰ ব্যৱস্থা কৰা হ'ব, যাতে তাহাঁতি এটা বেনিফিট পায় তাৰ পৰা। ওকে, তো এইখিনি আমাৰ আছিলে মেজৰ এনাউন্সমেণ্ট। ওকে, ইমানখিনি আমাৰ মেজৰ এনাউন্সমেণ্ট আছিলে, এইখিনিৰ পৰাই পৰীক্ষাত কুৱেশ্যন আহিব, ঠিক আছে। তো আপোনালোকে বাৰে বাৰে এই PPT-টো ডাউনলোড কৰি পিনে ৰিভাইজ কৰিব লাগিব। তাৰপিছত আমাৰ কিছুমান এক্সট্ৰা বস্তু চাবলগীয়া আছে, সেইখিনি আমি চাম, ঠিক আছে। আৰু দিছ ইজ এনালাইচিছ। তো এনালাইচিছৰ মিনিং মই বুজাইছোঁ যে এনালাইচিছ কৰিছোঁ মানে কি, আমাৰ একদম লাইন বাই লাইন পঢ়াই যোৱা নহয়, যে আমি ইয়াৰ পৰা চাম যে কি হৈছে একচুৱেলি। এতিয়া চাওক, এতিয়া বাজেটত ক'ৰ পৰা টকা আহে, ঠিক আছে। বাজেটত মানে সেই আৰু এটা মানে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত ক'ৰ পৰা টকা আহে, ইয়াত ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰা আছে। বাট আমাৰ পৰীক্ষাৰ কাৰণে কি ইম্পৰ্টেণ্ট হয়, আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে আটাইতকৈ বেছি ক'ৰ পৰা টকা আহিছে, ঠিক আছে। আটাইতকৈ বেছি ক'ৰ পৰা টকা আহিছে, আটাইতকৈ বেছি আমাৰ ক'ৰ পৰা টকা আহিছে, যেতিয়া আমি সেই ফিগাৰবোৰ চাম, এই ফিগাৰবোৰ যেতিয়া চাম, সেই ফিগাৰবোৰ চাই পিনে এনালাইচিছ কৰা আছে যে এই তিনিটা, এই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, ঠিক আছে, এই তিনিটা জেগাৰ পৰা ক'ৰ পৰা মানে টকা আহিছে, ঠিক আছে। ফৰ এক্সাম্পল চেণ্ট্ৰেল টেক্সৰ, শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সৰ পৰা আটাইতকৈ বেছি অসম গভৰ্ণমেণ্টৰ ওচৰত টকা আহিছে, ঠিক আছে। আৰু আমি জানো যে চেণ্ট্ৰেল টেক্সৰ পৰা কেনেকৈ শ্বেয়াৰ পায়, আপোনালোকে যদি সেই অলপ যদি ইকনমিক্স পঢ়িছে, ফাইনেন্স কমিশ্যনে ৰিকমেণ্ড কৰে ইউনিয়ন গভৰ্ণমেণ্টক যে যিমান ইউনিয়ন গভৰ্ণমেণ্টে টকা কালেক্ট কৰিব, তাৰ কি হ'ব, কি কৰিব, তাৰ কিছু অংশ ডিভলিউশ্যন কৰিব লাগিব, ষ্টেট গভৰ্ণমেণ্টছবোৰক দিব লাগিব, আৰু কিছুমান গ্ৰাণ্ট, ঠিক আছে, কিছুমান গ্ৰাণ্ট দিব লাগিব। গ্ৰাণ্ট আৰু লোনৰ মাজত পাৰ্থক্য কি আছে, গ্ৰাণ্টবোৰ দিলে মানে ঘূৰাই দিব নালাগে, ঠিক আছে। ষ্টেট গভৰ্ণমেণ্টে যদি গ্ৰাণ্ট পায়, তেতিয়াহ'লে ইউনিয়ন গভৰ্ণমেণ্টক আকৌ ঘূৰাই দিব নোৱাৰে, কিন্তু লোন ঘূৰাই দিব লাগিব, ঠিক আছে। তো এই গ্ৰাণ্ট আৰু লোনৰ মানে গ্ৰাণ্ট আৰু আপোনাৰ ডিভলিউশ্যনৰ হয়, ফাইনেন্স কমিশ্যনৰ ডিভলিউশ্যনৰ হয়, আটাইতকৈ বেছি অসম গভৰ্ণমেণ্টৰ ওচৰত লাষ্ট ইয়েৰত টকা আহিছে। 2 নম্বৰ কথা ক'ৰ পৰা আহিছে, আপোনাৰ যিমানবোৰ ষ্টেট GST, যিমান ষ্টেটৰ নিজৰ টেক্সবোৰৰ পৰা, ষ্টেটৰ যিটো নিজৰ আপোনাৰ আৰ্নিং আছে, তাৰ পৰা টকা আহিছে। ষ্টেটৰ আৰ্নিং ক'ৰ পৰা হয়, ষ্টেট GST, চেলছ আৰু ভেটৰ পৰা, ষ্টেট এক্সাইজৰ পৰা। অ'কে, তাৰপিছত আপোনাৰ পাব্লিক ডেপ্ট মানে হ'ল ষ্টেট গভৰ্ণমেণ্টে লোন লৈছে, লোনৰ পৰা আপোনাৰ টকা আহিছে, বুজি পাইছে। তো এইখিনি হ'ল আপোনাৰ মেইন, আপোনাৰ আৰু বহুত জেগাৰ পৰা টকা আহিছে, কিন্তু আমি অকল তিনিটাই মনত ৰাখিম, কাৰণ আমাৰ ব্ৰেইনৰ কেপাচিটি আছে, ঠিক আছে। আমি অকল ব্ৰেইনৰ কেপাচিটি জানি পিনে আমি অকল তিনিটাই মনত ৰাখিম ক্ৰনলজিকেলি। প্ৰথমে আপোনাৰ চেণ্ট্ৰেল শ্বেয়াৰৰ পৰা আহিছে, তাৰপিছত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ নিজৰ ৰেভিনিউৰ পৰা আহিছে, তাৰপিছত গভৰ্ণমেণ্টে লোন লৈছে। অ'কে, তাৰপিছত ৰুপিজ ক'ত গৈছে, মানে এক্সপেণ্ডিচাৰ ক'ত হৈছে, আটাইতকৈ বেছি এক্সপেণ্ডিচাৰ আমি যদি চাওঁ, ইয়াৰ পৰা যদি আমি ফিগাৰবোৰ এনালাইচিছ কৰোঁ, তেতিয়াহ'লে আমি পাম যে আটাইতকৈ বেছি এক্সপেণ্ডিচাৰ ছ'চিয়েল যিবোৰ ছাৰ্ভিচ আছে, সেইবোৰত বেছিকৈ খৰচা হৈছে। ছ'চিয়েল ছাৰ্ভিচ কি, হেল্থত, এডুকেশ্যনত, ৱেলফেয়াৰ প্ৰগ্ৰামত, ঠিক আছে। এইখিনি জেগাত আপোনাৰ কি হৈছে, বেছিকৈ টকা খৰচা হৈছে। নেক্সট হ'ল আপোনাৰ ক'ত টকা খৰচা হৈছে, যিবোৰ জেনেৰেল ছাৰ্ভিচ আছে। হোৱাট ইজ জেনেৰেল ছাৰ্ভিচ, আপোনাৰ এডমিনিষ্ট্ৰেশ্যনত, পুলিচ, ল এনফৰ্চমেণ্ট, আপোনাৰ জুডিচিয়াৰী, তাত বেছি আটাইতকৈ টকা খৰচা হৈছে। তাৰপিছত নেক্সট ইকনমিক ছাৰ্ভিচ, এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, কমাৰ্চ, বেংকিং, সেইবোৰত বেছি টকা খৰচা হৈছে। তো আমি এইখিনি ক্ৰনলজিকেলি মনত ৰাখিম, পৰীক্ষাত সজাবলৈ আহিব পাৰে। আটাইতকৈ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব জানেনে, যে পৰীক্ষাত আহিব যে পৰীক্ষাত এটা ষ্টেটমেণ্ট দিয়া থাকিব, যে পৰীক্ষাত ক'ব যে ৰুপিজ গ'জ টু, ঠিক আছে, বা আপোনাৰ একৰ্ডিং টু 2020-24 আছাম বাজেট মেক্সিমাম এক্সপেণ্ডিচাৰ হেপেণ্ড ইন ইকনমিক ছাৰ্ভিচেছ। তো আপুনি নিজে কওক যে শুদ্ধ নে ভুল। আপোনালোকে যদি এনালাইচিছ কৰি দেখিছে, আটাইতকৈ বেছিটো আপোনাৰ ছ'চিয়েল ছাৰ্ভিচত টকা গৈছে, বুজি পাইছে। তো এনেকৈ আমি বস্তুটো পঢ়িব লাগে। আৰু মই কৈছোঁ যে ইয়াত মানে যিটো আপোনাৰ পাব্লিক প্লেটফৰ্ম আছে, লাইক ইউটিউব, ফেচবুক, তাত কি হয়, এনেকুৱা ধৰণৰ বস্তু দেখুৱাই নহয়, ঠিক আছে। এইখিনি বস্তু সেই ভিতৰত কোচিং চেণ্টাৰত দেখুৱায়। তো আমি বুজি পাইছোঁ যে আমি কোৱালিটিত ফ'কাছ কৰিছোঁ। যিটো মই গম পাইছোঁ, যিটো আপোনালোকৰ এই কম্পিটিশ্যন গিয়াৰৰ কোচিঙত পঢ়োৱা হয়, সেইটো বস্তু মই ইউটিউবত পঢ়াই আছোঁ। তো মই যিহেতু আপোনাৰ ইউটিউবৰ পৰা বহুত বেছি বেনিফিট পাইছোঁ। অ'কে, নেক্সট হ'ল আপোনাৰ যদি টেক্স ৰেভিনিউ আৰু চাওঁ, ঠিক আছে। টেক্স ৰেভিনিউৰ যদি আৰু চাওঁ, তো ক'ৰ পৰা আটাইতকৈ বেছি টকা আহিছে, GST, ঠিক আছে। GSTৰ পৰা আমি যদি ৰেভিনিউৰ ভিতৰৰ ফালৰ পৰা চাওঁ, GSTৰ পৰা আটাইতকৈ বেছি আপোনাৰ টেক্সত আটাইতকৈ টকা ক'ৰ পৰা আহিছে, টেক্সত আপোনাৰ GSTৰ পৰা আটাইতকৈ বেছি টকা আহিছে। দেন আপোনাৰ যিমানখিনি টেক্সেছ অন ইনকাম আৰু এক্সপেণ্ডিচাৰ আছে তাত, ঠিক আছে, তাৰ পৰা টকা আহিছে। দেন আপোনাৰ টেক্সেছ অন কমোডিটি আৰু ছাৰ্ভিচেছৰ পৰা। তো আটাইতকৈ বেছি টকা ক'ৰ পৰা আহিছে টেক্সৰ ক্ষেত্ৰত, আপোনাৰ পৰীক্ষা দিব ইনকাম টেক্সৰ পৰা আটাইতকৈ বেছি, এগ্ৰিকালচাৰেল ইনকামৰ পৰা আটাইতকৈ বেছি টকা আহিছে, বাট নহয়, আপোনাৰ GSTৰ পৰা টকা আটাইতকৈ বেছি আহিছে, বুজি পাইছে। অ'কে, নেক্সট হ'ল যিমানবোৰ নন টেক্স ৰেভিনিউৰ ক্ষেত্ৰত, নন টেক্স ৰেভিনিউৰ পৰা ক'ৰ পৰা টকা বেছি মানে অসম গভৰ্ণমেণ্টৰ ওচৰত আহিছে। এইবাৰ বাজেটে কি কৈছে যে ইকনমিক ছাৰ্ভিচেছ, ঠিক আছে, ইকনমিক ছাৰ্ভিচেছৰ পৰা আটাইতকৈ বেছি টকা আহিছে। যিমান ইকনমিক ছাৰ্ভিচেছ অলৰেডি চালোঁ, কি ইকনমিক ছাৰ্ভিচেছ, এগ্ৰিকালচাৰ, এনাৰ্জি, এইখিনি হ'ল ইকনমিক ছাৰ্ভিচেছ আমাৰ। নেক্সট হ'ল আপোনাৰ
ইণ্টাৰেষ্ট ডিভিডেণ্ড আৰু প্ৰফিট ঠিক আছে আপোনাৰ গভৰ্ণমেণ্টে কাৰোবাক লোন দিছে ফৰ এক্সাম্পল লোকেল বডিজবোৰক মিউনিচিপালিটি আৰু মানে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ পৰা লোন দিছে তো সেই তাৰ ওপৰত ইণ্টাৰেষ্ট পাইছে তো ইণ্টাৰেষ্টৰ পৰা মানে গভৰ্ণমেণ্টৰ নিজৰ কিছুমান আপোনাৰ কোম্পানীজ আছে ঠিক আছে গভৰ্ণমেণ্টৰ কিছুমান নিজৰ কোম্পানীজ আছে যেনেকৈ APDCL ঠিক আছে APDCLৰ ফৰ এক্সাম্পল প্ৰফিট হৈছে তো তাৰ ওপৰত APDCLে কি কৰিব প্ৰফিটৰ পৰা অলপ শতাংশ আপোনাৰ যিমান শতাংশ আপোনাৰ গভৰ্ণমেণ্টৰ শ্বেয়াৰ হোল্ডিং আছে তো তাত দিব ডিভিডেণ্ড সেনেকৈ প্ৰফিট বুজি পাইছে তাৰপিছত জেনেৰেল ছাৰ্ভিচেছ এই এডমিনিষ্ট্ৰেশ্যন জুডিচিয়াৰী তাৰ পৰা যি ফিজ তাৰপিছত সেই ফাইনছ সেইবোৰৰ পৰা গভৰ্ণমেণ্টৰ ওচৰত টকা আহে নেক্সট আমি যদি চাওঁ যিমান মেজৰ আৰ্নিং মানে ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্টছ কোনটো হয় অবভিয়াছলি টেক্স কমিশ্যনাৰ অফ টেক্সেছৰ পৰা আটাইতকৈ বেছি টকা আহে গভৰ্ণমেণ্টৰ ওচৰত তাৰপিছত যদি চাওঁ আমি জিঅ'লজি আৰু মাইনিঙৰ পৰা গভৰ্ণমেণ্টৰ ওচৰত আটাইতকৈ টকা বেছি আহে দেন এক্সাইজ ঠিক আছে এইটো ক্ৰনলজি হয় অ'কে আৰু আপোনালোকে ইয়াৰ পৰা চাবই পাৰে গোটেইখিনি কিন্তু আমি গোটেইখিনি মনত নাৰাখোঁ আমি যিটো মনত ৰাখিব লাগে মই অলৰেডি পঢ়াই দিছোঁ ঠিক আছে আৰু এইখিনি ফিগাৰ ক'ৰ পৰা লৈ আহিছে ডাইৰেক্টলি বাজেটৰ পৰা ঠিক আছে নেক্সট আমি যদি SDG গ'ল যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ঠিক আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ক্ষেত্ৰত চাওঁ তো আটাইতকৈ বেছি টকা অসম গভৰ্ণমেণ্টে এইবাৰ ক'ত খৰচা কৰিছে গ'ল নম্বৰ 3 গুড হেল্থ এণ্ড ৱেলবিঙত ঠিক আছে গুড হেল্থ এণ্ড ৱেলবিঙত গভৰ্ণমেণ্টে আটাইতকৈ বেছি টকা খৰচা কৰিছে দেন ইণ্ডাষ্ট্ৰি ইন'ভেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰত দেন ন' পভাৰ্টিত আৰু গোটেইখিনি গ'লৰে 17টা আমি জানো যে গ'ল আছে সেইটো আপোনালোকৰ ৰট্টা থাকিব লাগে সেইটো পূৰা যে গ'ল নম্বৰ 1ৰ পৰা 17 লৈকে ক'ত কি কিমান টকা খৰচা হৈছে সেইখিনি দিয়া আছে বাট ইমানখিনি মনত ৰাখিব দৰকাৰ নাই আপোনালোকে জাষ্ট মনত ৰাখিব যে আটাইতকৈ বেছি টকা এইকেইটা 3টা গ'লত খৰচা কৰা হৈছে অ'কে নেক্সট যদি আমি চাওঁ যে সেক্টৰ ওয়াইজ কন্ট্ৰিবিউশন কোনটো 3টা সেক্টৰ আছে আমি প্ৰাইমেৰী সেক্টৰ সেকেন্ডাৰী সেক্টৰ আৰু টাৰ্চাৰী সেক্টৰ তো সেই আৰু আপোনাৰ প্ৰাইমেৰী সেক্টৰ কি হ'ল এগ্ৰিকালচাৰে ইমান কন্ট্ৰিবিউট কৰিছে আপোনাৰ সেকেন্ডাৰী সেক্টৰ মেনুফেকচাৰিঙে ইমান কন্ট্ৰিবিউট কৰিছে আৰু সাৰ্ভিসেছে ইমান কন্ট্ৰিবিউট কৰিছে আটাইতকৈ বেছি কোনটো সেক্টৰে বেছিকৈ কন্ট্ৰিবিউট কৰিছে সাৰ্ভিস সেক্টৰে কন্ট্ৰিবিউট কৰিছে দেন এগ্ৰিকালচাৰে কৰিছে দেন আপোনাৰ মেনুফেকচাৰিঙে কৰিছে তো পৰীক্ষাত যদি আপোনালোকৰ ফৰ এক্সাম্পল ইণ্টাৰভিউত যদি আপোনালোকৰ কোৱেশ্চন আহে যে অসম ইকনমি ইম্প্ৰুভ কৰাৰ কাৰণে আপুনি কি সাজেশন দিব তো আপুনি ক'ব পাৰে যে আমি বাজেটত দেখি পাইছোঁ যে সেক্টৰ ওয়াইড কন্ট্ৰিবিউশনত চাইছোঁ যে সাৰ্ভিস সেক্টৰে ভাল পাৰফৰ্ম কৰি আছে ঠিক আছে আৰু আমাৰ এগ্ৰিকালচাৰেল সেক্টৰো যিমান দিব লাগে সিমানটো দি আছে বাট মেনুফেকচাৰিং সেক্টৰ অকল 19% এনেকৈ যদি বাজেটক কোট কৰিব পাৰে 19% অকল মেনুফেকচাৰিঙে দি আছে তো আমি মেনুফেকচাৰিঙত অসম গভৰ্ণমেণ্টে যদি মেনুফেকচাৰিঙত ফ'কাছ কৰে তেতিয়াহ'লে অসম ইকনমি আগবাঢ়িব তো আপুনি কি হ'ব যে ভাল মাৰ্কছ এটা পাব বুজি পাইছেনে এইখিনি ডাটা অকল মানে মুখস্থ মাৰি পাহৰি যোৱা নহয় এইখিনি ডাটাক আমি কেনেকৈ ইউজ কৰিব পাৰোঁ সেইটো আমি চাব লাগে তো দিছ ইজ দ্য মানে মই যিমানটো পাৰিছোঁ আপোনালোকক বুজাব চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ দিমাগটো এতিয়া খুলিছে চাগে ঠিক আছে আৰু এইটো ফিগাৰত এইটোত কি আছে যে এইটো গোটেই বাজেটটো সামাৰাইজ কৰা আছে এই গোটেইখিনি ফিগাৰ একেবাৰে চাই পিনে ভয় খাই যাবলগীয়া একো কথা নহয় জাষ্ট ইয়াত এটা কথা মনত ৰাখিব লাগে যে ফিস্কেল ডেফিচিটত ঠিক আছে আমি GSDPৰ লগত যদি কম্পেয়াৰ কৰোঁ ঠিক আছে তেতিয়া ফিস্কেল ডেফিচিট কিমান আহি আছে 3.5% ইজ আৱাৰ ফিস্কেল ডেফিচিট আৰু প্ৰাইমেৰী ডেফিচিট কিমান আছে 2% তো এতিয়া বহুতে ফিস্কেল ডেফিচিট মানে কি আৰু প্ৰাইমেৰী ডেফিচিট মানে কি নেজানে ইটছ অ'কে আপোনালোকে যিমান সেই আৰু আপোনালোকে ইউটিউবত মাৰি চাব বা আপোনাৰ সেই আৰু আপোনালোকে যদি NCERTৰ পৰা পঢ়িছে NCERTৰ পৰা চাব এইখিনি আপোনাৰ ফিস্কেল ডেফিচিটৰ ফৰ্মুলা প্ৰাইমেৰী ডেফিচিটৰ ফৰ্মুলা ৰেভিনিউ ডেফিচিটৰ ফৰ্মুলা সেইখিনিয়ে বেছি ইম্পৰ্টেণ্ট ফিগাৰখিনি ইমান ইম্পৰ্টেণ্ট নহয় বুজি পাইছে ঠিক আছে তো জাষ্ট অকল আমাৰ এই দুটা ফিগাৰ মনত ৰাখিলে হ'ব আৰু আপোনালোকৰ অবজাৰভেশ্যনৰ কাৰণে এই ফিগাৰ টেবুলটো দিয়া হৈছে অ'কে তো দিছ ইজ ইট ঠিক আছে আমাৰ অসম বাজেট ইয়াতে শেষ হৈছে তো আপোনালোকৰ যিখিনি ডাউটছ আছে আপোনালোকে প্লিজ সুধিব পাৰে আৰু যদি আপোনালোকে মোৰ পৰা কম্পিটিশ্যন কৰাৰ পৰা যদি পঢ়িব বিচাৰিছে তেতিয়াহ'লে যদি এই কোডটো মেনশ্যন কৰে amit@koka তেতিয়াহ'লে কিবা এটা ডিছকাউণ্ট আপোনালোকে পাই যাব ঠিক আছে তো অসম বাজেট মোৰ ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট আপুনি মোৰ পৰা কি বিচাৰি আছে মোক প্লিজ আপোনালোকে মোক জনাব লাগে ঠিক আছে কমেণ্ট ছেকশ্যনত যাতে মই আপোনালোকৰ যিটো ফিডবেক আছে সেইটো লৈ পিনে আপোনালোকক বেটাৰ ছাৰ্ভিচেছ প্ৰভাইড কৰিব পাৰোঁ মই ভাবিছোঁ যে যিমানখিনি স্কিমছ আছে ইউনিয়ন গভৰ্ণমেণ্টৰ স্কিমছখিনি মই নেক্সট কভাৰ কৰিম তো আপোনালোকে জনাওক যে কি কভাৰ কৰিলে আটাইতকৈ বেছি লাভৱান হ'ব আপোনালোকে তো থেংক ইউ ছ' মাছ